খবৰ লৈ আহিছো এই খবৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ বুলি এইভাবে কৈছো কাৰণ আমাৰ দেশৰ খবৰ যত কালিৰ দিনটো এটা খবৰ আমি প্ৰকাশ কৰিছিলো যে মুছলমানৰ ক্ষেত্ৰত ভাৰতে মানৱ অধিকাৰ ভংগ কৰা বুলি আমেৰিকাৰ অভিযোগ উত্থাপন কৰিছিল বা আঙুলি টুৱাইছিল এবাৰ আমেৰিকাক প্ৰত্যুত্তৰ দিছে ভাৰতে কি প্ৰত্যুত্তৰ দিছে আমি জনাম এই মুহূৰ্তৰ এই সন্দৰ্ভত খবৰ আমি জনাব বিচাৰিছো এই খবৰৰ সন্দৰ্ভত হবিশেষ মুছলমানৰ ক্ষেত্ৰত ভাৰতে মানৱ অধিকাৰ ভংগ কৰাৰ অভিযোগ আমেৰিকাৰ অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ এবাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ মুছলমানৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আমেৰিকাই মুছলমানৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগ কৰি আহিছে এবাৰ আমেৰিকাত হোৱা মানৱ উলংঘাক লৈ দৃষ্টি নিক্ষেপ এবাৰ ভাৰতত মানৱ অধিকাৰ উলংঘা হোৱা বুলি দাবী কৰিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰীয়ে এন্টনি ব্লিংকেনে ভাৰতৰ আৰক্ষী কাৰাগাৰৰ বিষয়ে মানৱ অধিকাৰ উলংঘা কৰাৰ অভিযোগ মোদী শাসনলৈ অহাৰ পাছত একাংশ হিন্দু গোটে আক্ৰমণ চলাইছে মুছলমানক বুলিও এন্টনি ব্লিংকেনে কৈছিল আৰু আমেৰিকাৰ এই অভিযোগক নস্যাৎ কৰিছে এছ জয়শংকৰে এবাৰ মুছলমানৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগ কৰি আহিছে আমেৰিকাই বুলি এবাৰ ভাৰতেহে উভতি ধৰিলে আমেৰিকাত হোৱা মানৱ উলংঘাক লৈ দৃষ্টি নিক্ষেপ কৰিছে এবাৰ ভাৰতে আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকেনে যিহেতুকে ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ভাৰতত মানৱ অধিকাৰ মুছলমানৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আমেৰিকাই এই অভিযোগ আনিছিল ভাৰতৰ বিৰুদ্ধে এতিয়া আমেৰিকাৰ অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ দিছে আমাৰ দেশৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আৰু কি প্ৰত্যুত্তৰ দিছে আমি হেয়া আপোনালোকক ইতিমধ্যে জনাই আছো বা জনালো যেহেতুকে আমি কালিৰ দিনটোত এটা খবৰ প্ৰচাৰ কৰিছিলো যত মুছলমানৰ ক্ষেত্ৰত ভাৰতে মানৱ অধিকাৰ ভংগ কৰাৰ বুলি অভিযোগ উত্থাপন কৰিছিল আমেৰিকাৰ বিদেশ সচিব এন্টনি ব্লিংকেনে আৰু ভাৰতৰ ওপৰত কঠোৰ দৃষ্টি নিক্ষেপ ৰাখি আমেৰিকাই এনে অভিযোগ উত্থাপন কৰি কৈছিল যে আৰক্ষী আৰু কাৰাগাৰৰ বিষয়াই উলংঘা কৰিছে মানৱ অধিকাৰ মোদী শাসনলৈ অহাৰ পাছত একাংশ হিন্দু গোটে আক্ৰমণ চলাইছে মুছলমানক আৰু এই সমূহ যি অভিযোগ বা এই সমূহ ভাৰতৰ ওপৰত যি দৃষ্টি নিক্ষেপ ৰাখি এনে সমূহ কথাৰে আঙুলি টুৱাই ভাৰতক কৈছিল এইবাৰ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰেও যোগ্য প্ৰত্যুত্তৰ দিছে আমেৰিকাৰ এই অভিযোগক মুছলমানৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগ কৰি আহিছে আমেৰিকাই বুলিহে এইবাৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰত্যুত্তৰ দিছে আমেৰিকাত হোৱা মানৱ উলংঘাক লৈও দৃষ্টি নিবদ্ধ ৰাখিছে বা দৃষ্টি নিক্ষেপ কৰিছে ভাৰতত মানৱ অধিকাৰ উলংঘা হোৱা বুলি দাবী কৰিছিল আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকেনে কিন্তু সেই অভিযোগক নস্যাৎ কৰি ভাৰতৰ বিদেশ পৰিক্ৰমা মন্ত্ৰী বা বিদেশ মন্ত্ৰী এছ জয়শংকৰে দিলে যোগ্য প্ৰত্যুত্তৰ য'ত কৈছে যে আমেৰিকাইহে মানৱ অধিকাৰ ভংগ কৰি আহিছে মুছলমানৰ ক্ষেত্ৰত এই প্ৰত্যুত্তৰ দিলে আমাৰ দেশৰ বিদেশ মন্ত্ৰীয়ে আমেৰিকাত হোৱা মানৱ উলংঘাক লৈ দৃষ্টি নিক্ষেপ ৰাখিছে ভাৰতেও আমি এই মুহূৰ্তৰ এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকৰ জ্ঞাতাৰ্থে যিহেতুকে দেখিবলৈ পোৱা গৈছিলে যে এটা খবৰে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰিছিল বা লগতে সামাজিক মাধ্যমৰো শিৰোনামা দখল কৰিছিল বিভিন্নজনে বিভিন্ন কেপচনেৰে বা শিৰোনামেৰে এই যিসমূহ কথাসমূহ শ্বেয়াৰ কৰিছিল য'ত ভাৰতৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ভাৰতৰ বিৰুদ্ধে আঙুলি টুৱাই আমেৰিকাই কৈছিলে যে আমেৰিকাৰ বৈদেশিক সচিব এন্টনি ব্লিংকেনে এটা অভিযোগ উত্থাপন কৰিছিল যে মানৱ অধিকাৰ মুছলমানৰ ক্ষেত্ৰত ভংগ কৰিছে ভাৰতে এনেধৰণে আঙুলি টুৱাই কোৱাৰ পাছত এইবাৰ আমেৰিকাক উভতি ধৰিলে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে আমেৰিকাক উভতি ধৰিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে
আমেৰিকাৰ যি অভিযোগ সেই অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ দিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে, য'ত ক'লে মানৱ অধিকাৰ ভংগ কৰিছে মুছলমানৰ ক্ষেত্ৰত আমেৰিকাইহে, যিহেতু আমেৰিকাত হোৱা মানৱ উলংঘাক লৈও দৃষ্টি নিক্ষেপ কৰিছে ভাৰতে। গতিকে ভাৰতৰ মানৱ অধিকাৰ উলংঘা হোৱা বুলি যি দাবী কৰিছিল আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে, সেই অভিযোগৰ যোগ্য প্ৰত্যুত্তৰ দিলে এবাৰ বিদেশ মন্ত্ৰীগৰাকীয়ে। আৰু বৈদেশিক সচিব এণ্টনি ব্লিংকেন, যিগৰাকী আমেৰিকাৰ বৈদেশিক সচিব বা বিদেশ মন্ত্ৰী, তেওঁ কৈছিল যে ভাৰতত মানৱ অধিকাৰ মুছলমানৰ ক্ষেত্ৰত ভংগ কৰা হৈছে, ভাৰতৰ আৰক্ষী আৰু কাৰাগাৰৰ বিষয়ে মানৱ অধিকাৰ উলংঘা কৰিছে, আৰু মোদী শাসনলৈ অহাৰ পাছত একাংশ হিন্দু গোটে আক্ৰমণ চলাইছে মুছলমানক, এনেধৰণৰ অভিযোগসমূহ উত্থাপন কৰিছিল। কিন্তু সেই অভিযোগক নস্যাৎ কৰি ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে ক'লে যে আমেৰিকাৰ ওপৰতো ভাৰতে কঠোৰ দৃষ্টি নিক্ষেপ ৰাখিছে বা বিভিন্ন সময়কে ধৰি এতিয়া পৰ্যন্ত আমেৰিকাত কি ঘটনা সংঘটিত হয় সেই সন্দৰ্ভত ভাৰতীয় দৃষ্টি নিক্ষেপ ৰাখিছে, আৰু তাৰ ওপৰত ভিত্তি কৰি ক'বলৈ গৈছে যে এতিয়া আমেৰিকাতো মুছলমানৰ ক্ষেত্ৰত মানৱ অধিকাৰ আমেৰিকায়ো ভংগ কৰিছে বুলি এইবাৰ আমাৰ দেশৰ বিদেশ সচিব এছ জয়শংকৰে প্ৰত্যুত্তৰ দিছে এনেধৰণে আমেৰিকাৰ বিদেশ মন্ত্ৰী বা বিদেশ সচিব এণ্টনি ব্লিংকেনক। আৰু এণ্টনি ব্লিংকেনক যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰে।